এইটো ভিডিওত আলোচনা কৰিম পৰিসংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেইটোই মই মানি লম 100% শিওৰ মই এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক এক্সামত কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা স্যাৰ আপুনি কি কমন দিছে এটা কমন পৰা নাই এক্সাম দি আহি কবা যেটো কবা হেইটোই মই মানি লম এতিয়া আমি চাই লও পৰিসংখ্যা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 308 নং পৃষ্ঠা 308 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে তালিকা 14.2 এটো তালিকাৰ পৰা এটা কোৱেশ্চন দিয়ে মই তোমালোকক কোৱেশ্চনটো কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিম 1 নং কোৱেশ্চনটোৰ কথা কৈছো মই তলৰ তালিকাখনত এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 30 জন শিক্ষাৰ্থীৰ 100 নম্বৰৰ গণিতৰ প্ৰশ্ন কাকত এখনত পুৱা নম্বৰ সন্নিবিষ্ট কৰা হল শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা শ্ৰেণী বিভাজন শিক্ষাৰ্থী সংখ্যা শ্ৰেণী বিভাজন দিয়া আছে আৰু শিক্ষাৰ্থীৰ সংখ্যা দি দিছে মা কি ওলাব কৈছে মাধ্য ওলাব কৈছে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা তালিকা 14.2 এটো তালিকাৰ পৰা কেনেকুৱা টাইপ কোৱেশ্চন হ'ব মই তোমালোকক কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিলো তোমালোক সমাধান কৰা শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম তালিকা 14.2 এটো কোৱেশ্চন যেটো হল ইয়াৰ সমাধান মই তোমালোকক দেখুৱাই দিছো তালিকা 14.3 এটো হল সমাধান কৰা তোমালোক চাই লবা যদি বুজি নোপোৱা মোক কমেন্ট কৰি কবা স্যাৰ মই বুজি পোৱা নাই আপুনি বুজাই দিয়ক মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তোমালোক ভালকৈ চাবা মই তোমালোকক কোৱেশ্চনটো আকবাৰ দেখাই দিছো তোমালোক চাবা দে 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে নেক্সট তোমালোক উলিয়াই লোৱা 315 নং পৃষ্ঠা 315 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 3 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট এতিয়া আমি চাম অনুশীলনী 14.1 অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 100% শিওৰ এটো কোৱেশ্চন আহিব তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক 6 আৰু 7 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 6 আৰু 7 এই দুটা কোৱেশ্চন তোমালোক শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে নেক্সট চাবা তোমালোক 9 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 4 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে উদাহৰণ 4 এটো কোৱেশ্চন আহিব এমসিকিউ টাইপ তোমালোক ভালকৈ শিকি যাবা বহুলক উলাব দিছে তোমালোক বহুলক কেনেকৈ উলা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট মই তোমালোকক কৈ দিও মাধ্য বহুলক আৰু মধ্যমা এই তিনিটাৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিবই যদি না মোক কমেন্ট কৰি কবা কি কলো মাধ্য বহুলক আৰু মধ্যমা এই তিনিটাৰ পৰা এটা কোৱেশ্চন আহিব লং কোৱেশ্চন মই তোমালোকক জিকেটা দেখুৱাই দিম হেকেটা পঢ়ি যাবা 100% কমন পাই যাবা উদাহৰণ 4 এটো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ টাইপ কোৱেশ্চন আহিব নেক্সট চাবা তোমালোক উদাহৰণ 5 এটো মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অনুশীলনী 14.2 অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনী 14.2 1 নং কোৱেশ্চনটো চাবা 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 1 নং কোৱেশ্চনটো তোমালোক মাধ্য আৰু বহুলক দুইটা উলাব দিছে তোমালোক বহুলক উলোৱা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট আৰু মাধ্য উলোৱা একেবাৰে ইজি যদি নোৱাৰা মোক কমেন্ট কৰি কবা তোমালোক 1 নং কোৱেশ্চনৰ মাধ্য আৰু বহুলক দুইটাই শিকিব পাৰা কিন্তু তোমালোক বহুলক শিকিয়ে যাবা দে মোস্ট ইম্পৰ্টেন্ট
এইটো কুৱেশ্যনটো বহুলক ওলাব দিব নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা 6 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 328 নং পৃষ্ঠা 328 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট উদাহৰণ আছে উদাহৰণ 7 এটো উদাহৰণ মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক উদাহৰণ 8 এটো উদাহৰণ মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনী 14.3 অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম 14.3 ৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 2 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট চাবা তোমালোক 334 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 7 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 7 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা হৈ গল পৰিসংখ্যা চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিলো তোমালোক মোক কমেন্ট কৰি কবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এইটো কুৱেশ্যনৰ উত্তৰ নোৱাৰো আপুনি কৰি দিয়ক মই তোমালোকক এইটো কুৱেশ্যনৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে এক্সাম দি আহি কবা কমন পৰিছে না নাই আৰু তোমালোক মোক কমেন্ট কৰি কবা কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' লাগে মই হেতু সাবজেক্টৰ হেতু চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'